আৰু মই স্পষ্টকৈ কওঁ এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাই অনিয়ম হৈছিল যিটো অনিয়ম ব্ৰাঞ্চ মেনেজাৰ বা ব্ৰাঞ্চ লেভেলত হৈছিল কাৰো অনুমতি নোহোৱাকৈ সেই অনিয়মত ৰাজেশ বাজাজ জড়িত আছিল সেই অনিয়মত আমাৰ বেংকৰ বিষয়া জড়িত আছিল সেই একে ধৰণৰ অনিয়ম পাণবজাৰ ব্ৰাঞ্চত লুৰিণজ্যোতি গগৈয়ে কৰিছিল তাৰো তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে নাবাৰ্ডক মই লিখিছো আৰু আমি গম পাইছিলো প্ৰতিদিন নামৰ পৰ্টেলটোৰে এটা নিউজ কৰিছিল সেই নিউজৰ ভিত্তিত গম পাইছিলো ৰাতি যে তেওঁলোকে নিউজটো নকৰা হলে বেংকৰ ভিতৰৰ এই কথাটো মই গম নাপালো এইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাওঁ যিহেতু তদন্ত হৈ আছে বিআই তদন্ত কৰি আছে তদন্ত ডিমাণ্ড কৰা কথাটো ক'ৰ পৰা আহিলে তদন্তৰ ফলাফলটোহে আমাক লাগে তদন্তৰ প্ৰতিবেদন লাগে চাৰ্জশ্বিট লাগে আমি দোষীক ওপৰত ব্যৱস্থা কৰিব লাগে ময়ো কৈছো এইখিনি হ'ব লাগে যি তৰুণ গগৈ ডাঙৰীয়াৰ কাৰণে এপেক্স বেংকে 155 কোটি টকা হেৰুৱালে অসমৰ ইতিহাসত এপেক্স বেংকৰ বাবে সদায় তৰুণ গগৈ খলনায়ক বাকি ক'ত নায়ক কি কথা মই নকওঁ তেওঁ আজি আমাৰ মাজত নাই কিন্তু যিজন মানুহে এপেক্স বেংকক 155 কোটি টকা নিদিলে তেওঁৰ সন্তানে আজি এপেক্স বেংকৰ বিৰুদ্ধে লম্ফজম্ফ কৰাতকৈ বেংকলৈ আহক মই দেখুৱাই দিম তেওঁক অকলে আহক মই থাকিম দেখুৱাই দিম কোনটো পইণ্টত তেওঁ ডাউট আছে ক্লিয়াৰ কৰি দিম কিন্তু নজনাকৈ এনেধৰণৰ কথা কৈ থকাটো জাতীয় অনুষ্ঠানটোৰ প্ৰতি শত্ৰুতা আৰু মই গৌৰৱ গগৈক কংগ্ৰেছ দলক সতৰ্ক কৰি দিওঁ জাতীয় অনুষ্ঠানটোৰ প্ৰতি শত্ৰুতা কৰি ৰাইজৰ মাজত ৰাইজৰ ৰুখত নপৰিব